আছে কালি মানে দুপৰীয়া মই যেতিয়া মোৰ দেউতাৰ ঘৰত গৈ আছিলো 2:30মান বজাত একদম এই জগতে দুটা মানুহ ৰখি আছিলে যেতিয়া ৰখি আছিলে ইহঁতে মোক এড্ৰেছ সুধি আছে কিবা কিবি এটা এড্ৰেছ সুধি কিনে মোক ৰখাই দিলে 2 মিনিটমান ৰখাই দিলে তাৰপিছত মোৰ ওচৰত আহি কিনে যেতিয়া মোক এড্ৰেছটো মই ক'লো মই বুজি নাপাওঁ মই এইবিলাক নকওঁ মানে মই জাষ্ট টাৰ্ণ কৰিব গৈছো মোৰ গলাৰ পৰা এনেকে চেইনটো লৈ লৈছে মোক হেঁচা মাৰি পেলাই দিলে তলতে তাৰপিছত মই দৌৰাব চেষ্টা কৰিলো পিছে পিষ্টল মোক দেখাইছে যেতিয়া মোক তলত যেতিয়া পেলালে মোক উঠি কিনে মই চিল্লালো চবক মানে মই মানুহবিলাক কৈছো যে হেল্প 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 কৰিব কৈছো মোক পিষ্টল দেখাই কৈছে একদম হাল্লা নকৰিবা একদম ডাইৰেক্ট মোক এনেকে পিষ্টল দেখালে পিষ্টল দেখাৰ পিছত তাৰমানে কৈছে মই তেতিয়াও মই ভয় খোৱা নাই মই কৈছে মাৰ মোক তেনেহ'লে মাৰ কৰাৰ পিছত মই দৌৰালো মই লগে লগে দৌৰাই কিনে আৰু মই এজ এ আৰু দৌৰিব পৰা নাই ই গুচি গ'ল তেতিয়া স্কুটিত আছিলে মই এইটো পিছে চিচি কেমেৰাত চালো হেলমেট আছিলে হেলমেটৰ বাছটো খোলা আছিলে ফেচটো ৰিভিল হৈছে ফেচটোও মই চাইছো বাট মই দৌৰি কিনে আৰু পাৰা নাই গুচি গ'ল হয় হয় সিহঁতে কৈছে হেল্প কৰিম বুলি কৈছে এতিয়া আহিলে সিহঁতে ৰাতি আহিলে আৰু আজি মৰ্ণিঙতো কল কৰিছিল কিন্তু এতিয়ালৈকেতো একো হেল্প পৰা নাই চাওঁ আৰু এতিয়া কি হয় মানে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221